অনুষ্ঠানত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়া, উপস্থিত থকা সাধাৰণ সম্পাদক লুইত কোঁৱৰ ডাঙৰীয়া, উপস্থিত থকা প্ৰফেশ্যনেল কংগ্ৰেছৰ সভাপতি বাণী হাজৰিকা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা গোলাঘাট জিলাৰ তত্ত্বাৱধায়ক পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানী, উপস্থিত থকা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিয়োগ ডাঙৰীয়া, বিকাশ গগৈ ডাঙৰীয়া, অভিজিৎ ফুকন ডাঙৰীয়া, ইন্দ্ৰজিৎ পেগু ডাঙৰীয়া, উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উদিত বামুণ দাস ডাঙৰীয়া, ইয়াত উপস্থিত থকা ব্লকৰ সভাপতি ৰেমান ডাঙৰীয়াকে প্ৰমুখ্যে কৰি মঞ্চত উপস্থিত থকা সুনীল গগৈ ডাঙৰীয়া, বাক্সু ব্লক কংগ্ৰেছৰ সভাপতি উত্তৰ গগৈ ডাঙৰীয়া, সাংবাদিক বন্ধুসকল, NSY জিলাৰ সভাপতি অভিজিৎ চুতীয়া ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ বন্ধুসকল, CPM দলৰ জ্যেষ্ঠ প্ৰতিনিধিসকল, ফিনচু ক্লাবৰ সদস্যসকল, এংগুল ফেডৰ সদস্যসকল আৰু ইয়াত উপস্থিত থকা বিভিন্ন অনুষ্ঠানৰ পৰা অহা বিশিষ্ট সমাজ সেৱকসকল, শ্ৰদ্ধেয় ৰাইজ, মই ইয়াত উপস্থিত হৈ আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছোঁ। যোৱা লোকসভা নিৰ্বাচন আমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময়। এই নিৰ্বাচনৰ সময়ত আমাৰ সকলোৰে মনত এটাহে ভয় যে আমি নিজৰ সংবিধানটো ৰক্ষা কৰিব পাৰিম নে নোৱাৰিম, আমি নিজৰ লোকতান্ত্ৰিক আদৰ্শ ৰক্ষা কৰিব পাৰিম নে নোৱাৰিম। আৰু সেই সময়ত ক্ষমতাত থকা বিজেপি দলে ভাবিলে যে তেওঁলোকৰ 400 পাৰ আসন আহিব, তেওঁলোকে নিজৰ ইচ্ছা মতে চৰকাৰ চলাব আৰু আমাৰ কিন্তু আজি ৰাইজে এটা শান্তিৰ উশাহ পাইছে। বিৰোধীৰ শক্তি আৰু পোহৰ হৈ যোৱাৰ পিছত ৰাইজে এটা শান্তিৰ উশাহ পাইছে আৰু আমাৰ শক্তি, বিৰোধী দলৰ শক্তি এতিয়া লোকতান্ত্ৰিক আদৰ্শৰ বাবে এটা অক্সিজেন দৰে কাম কৰিছে। যদি আজি বিৰোধী দল শক্তিশালী নহ'লেহেঁতেন, এতিয়া লাহে লাহে অক্সিজেন নথকাৰ কাৰণে আমাৰ আছে, বিবেক শক্তি আছে আৰু এতিয়া সকলোৱে এতিয়া মৰিয়ানী সমষ্টিৰ ৰাইজৰ প্ৰতি আৰু শ্ৰদ্ধা নিবেদন কৰিছে। মৰিয়ানী সমষ্টিৰ ৰাইজৰ সন্মান আগতকৈ আৰু বৃদ্ধি হৈছে। মৰিয়ানী সমষ্টিৰ ৰাইজৰ এটা স্বাভিমান আছে, যি স্বাভিমানৰ ওপৰত বহুত বছৰৰ পৰা কিছুমান ব্যক্তিয়ে আঘাত পেলাইছে, কিন্তু আজি সেই একে মৰিয়ানী সমষ্টিৰ ৰাইজে নিজৰ স্বাভিমানৰ প্ৰমাণ দিছে আৰু এটা শিক্ষা আজি দিছপুৰলৈ গৈছে যে মৰিয়ানী সমষ্টিৰ ৰাইজক আমি আৰু অপমান কৰিব নোৱাৰো, মৰিয়ানী সমষ্টিৰ ৰাইজক আমি আৰু অৱহেলা কৰিব নোৱাৰো। আৰু এই যে শিক্ষা আপোনালোকে দিছে সেয়া হৈছে আপোনালোকৰ বাস্তৱ নিজৰ। ইয়াত কংগ্ৰেছ বিজেপি কথা নাই, মৰিয়ানী সমষ্টিৰ ৰাইজৰ আজি তেওঁলোকে নিজৰ স্বাভিমান যে সুৰক্ষা কৰিব পাৰিলে ইয়াত মৰিয়ানী সমষ্টিৰ ৰাইজৰ আবেগ জড়িত হৈ আছে আৰু সেইকাৰণে মই মৰিয়ানী সমষ্টিৰ ৰাইজক বিশেষভাৱে মই শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছোঁ। কাম কৰিব লাগিব। আজি যিসকলে ক্ষমতাত গাড়ী বহি আছে
সবকে কাম কৰিব লাগিব। আজি ৰাজনীতি বেলেগ ধৰণৰ লৈ গৈছে। মোৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত ৰাজনীতি হৈছিল ৰাইজক সেৱা কৰা এটা মাধ্যম। ৰাজনৈতিকভাৱে ৰাজনৈতিক চিন্তাৰ বেলেগ হ'ব পাৰে, কিন্তু উদ্দেশ্য সকলৰ এটাহে আছিলে সেই সময়ত যে ৰাইজক সেৱা কৰিব লাগে, উপকৃত কৰিব লাগে। কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছো যে ৰাজনীতি হ'ল দামী গাড়ী লোৱা এটা মাধ্যম। ৰাজনীতি হ'ল নিজৰ নামত বাগান লোৱা এটা মাধ্যম। ৰাজনীতি হ'ল নিজৰ নামত এটা প্ৰাইভেট স্কুল খোলা এটা মাধ্যম। ৰাজনীতি হ'ল নিজৰ ল'ৰাৰ নামত এটা কোম্পানী খোলা এটা মাধ্যম। আৰু সেইকাৰণে আমি সকলোকে সচেতন হ'বলৈ আহ্বান জনাইছো। বিশেষকৈ নৱপ্ৰজন্মক আমি সচেতন হ'বলৈ আহ্বান জনাইছো। যদি নৱপ্ৰজন্ম সচেতন নহয়, যদি পইচাৰ লোভত, ধনৰ লোভত, টকাৰ লোভত যদি তেওঁলোকে নিজৰ বিবেক হেৰাই পেলায়, তেতিয়া অসমৰ ভৱিষ্যত পুনৰ আখৰে আমি লিখিব নোৱাৰিম। আৰু সেইকাৰণে মই বিভিন্ন সময়ত বেছি গুৰুত্ব দিছো নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ লগত থাকি তেওঁলোকৰ সমস্যাৰ ওপৰত, তেওঁলোকৰ জীৱনৰ ওপৰত বেছি গুৰুত্ব দিছো। সদায় মই যে ভাল কাম কৰি যাম সেইটো নহয়। আমি সাধাৰণ মানুহ, আমালোকৰ পৰা ভুল হ'ব পাৰে, কিন্তু মই আশা কৰো যদি পৰৱৰ্তী সময়ত ক'ৰবাত আমাৰ ভুল হয়, তেতিয়া মৰিয়ানী সমষ্টি ৰাইজে, মৰিয়ানী সমষ্টিৰ সাংবাদিকসকলে আমাক ভাল পৰামৰ্শ দিয়ে। আৰু এয়া হ'ল লোকতান্ত্ৰিক মূল্যৰ ভূমিকা। ক্ষমতা কাটি বহি থাকিলে মানে নহয় যে আমি সদায় ভাল কাম কৰি আছো। ক্ষমতাত মানুহৰ মনত এটা অহংকাৰ সৃষ্টি কৰে। ক্ষমতা পোৱাৰ পিছতে মানুহ অহংকাৰী হৈ যায়, ৰাইজৰ পৰা আঁতৰি যায়, নিজৰ ব্যক্তিগত স্বাৰ্থৰ ওপৰত বেছি প্ৰাথমিকতা দিবলৈ আৰম্ভ কৰে। আৰু সেইকাৰণে যদি আমাৰ নাগৰিক সমাজ সচেতন হৈ থাকে, যদি আমাৰ সাংবাদিকসকল সজাগ হৈ থাকে, বাস্তৱ কথাখিনি যদি তেওঁলোকে উল্লেখ কৰে, তেতিয়া কোনো মানুহ বেছি দিন ক্ষমতাত গালি বহি অহংকাৰী হৈ থাকিব নোৱাৰে। নিজৰ অহংকাৰ ভাঙিব লাগিব, নহলে গালি এৰিব লাগিব। ইয়াৰ বাহিৰে কোনো বিকল্প নাই। আৰু মই আশা কৰো যে ময়ো যদি পৰৱৰ্তী সময়ত ভুল কৰো, তেতিয়া ৰাইজ আমাক পৰামৰ্শ দিব আৰু সাংবাদিকসকলে আমাৰ ভুল আঙুলিয়াই দিব। আমি সাংবাদিকসকলৰ ওপৰত দমন কৰিবলৈ অহা নাই, আমি সাংবাদিকসকলক ভাবুকি দিবলৈ অহা নাই, আমি সাংবাদিকসকলৰ চাকৰি ল'বলৈ অহা নাই। এয়া হ'ব পাৰে বৰ্তমান বিজেপি দলৰ নেতৃত্বত থকা মানুহৰ আচৰণ। এই বাহুবলী হ'ব পাৰে বৰ্তমান বিজেপি দলৰ নেতৃত্ব লোৱা মানুহৰ ব্যক্তিত্ব। কিন্তু মোৰ মনত পৰে যেতিয়া মোৰ পিতৃ মুখ্যমন্ত্ৰী আছিল, অসমৰ যিকোনো অঞ্চলৰ পৰা সাংবাদিকসকল আহি তেখেতৰ প্ৰশ্ন সুধিবলৈ এটা সুযোগ পাইছে। আৰু প্ৰত্যেক প্ৰশ্নৰ উত্তৰ তেওঁ ভালদৰে দিবলৈ চেষ্টা কৰিছে। আজিৰ তাৰিখত যদি সাংবাদিকসকলে বাস্তৱভাৱে সাংবাদিকতা কৰে, মই দেখিছো যে বৰ্তমান বিজেপি চৰকাৰ যি শিক্ষা ল'ব লাগিছিল, সেই শিক্ষাটো লোৱা নাই। 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে যি আচৰণ, আজিও সেই একে আচৰণ। তাৰ মানে আমাক আৰু কাম কৰিব লাগিব। তাৰ মানে আমাক ৰাইজৰ মাজত আৰু থাকিব লাগিব। তাৰ মানে আমাক ৰাইজক আৰু একত্ৰিত কৰিব লাগিব। তাৰ মানে আমাক ৰাইজৰ অংশ আৰু শক্তিশালী কৰিব লাগিব, যাৰ ফলত
এনেকুৱা 1.5 বছৰ পিছত যেতিয়া বিধানসভা নিৰ্বাচন হ'ব তেতিয়াহে গৈ সেই অহংকাৰী মানুহৰ অহংকাৰ আমি ভাঙিবলৈ আনিম। সেইকাৰণে বহুত আৰু কৰিবলগীয়া আছে, ৰাইজক আৰু সজাগ কৰিবলগীয়া আছে, ৰাইজক আৰু সচেতন কৰিবলগীয়া, সদায় ৰাইজৰ ওচৰত থাকিব লাগিব। সেইকাৰণে আজি আপোনালোকৰ মাজত আহিছো যে যদিও আপোনালোকে আমাক সম্বৰ্ধনা জ্ঞাপন কৰিছে, আমি নিজৰ ঘৰৰ কৃতজ্ঞতাহে জ্ঞাপন কৰিবলৈ বিচাৰিছো। এটা গধুৰ দায়িত্ব আপোনালোকে আমাৰ ওপৰত সকলোৱে কৰিছো। বৰ্তমান সময়ত বহুত কৰিবলগীয়া আছে, বহুত আমাৰ কাম লাহে লাহে অলপ বেয়া হৈ গুচি গৈছে। আজি গুৱাহাটীত অলপ বৰষুণ দিলে এতিয়া গুৱাহাটীত আজি পানী ভৰ্তি, মানুহ ঘৰত সোমাব নোৱাৰে এনেকুৱা এটা অৱস্থা। আজি বিভিন্ন নাৰ্ছিং কলেজত সোমালে, কলেজত গ'লে, স্কুলত গ'লে আজি আন্তঃগাঁথনি যিদৰে মেৰামতি হ'ব লাগে বা উন্নত হ'ব লাগে সেই উন্নত হোৱা নাই। আৰু দুৰ্ভাগ্যজনক কথা, ইমান বছৰ গুৱাহাটী উন্নয়নৰ বিভাগৰ মন্ত্ৰী কোন আছিল? তেওঁ নিজে আছিল। আজি গুৱাহাটী ডেভেলপমেণ্টৰ ক্ষেত্ৰত আজি দেখিছো আমি তেওঁ প্ৰাক্তন মন্ত্ৰী হিচাপে ব্যৰ্থ হ'ল। আজি ইমান ধাৰ, আজি অসম চৰকাৰৰ ওপৰত ইমান ধাৰ যে আজি মিউনিচিপালিটি টেক্স বৃদ্ধি কৰিবলৈ লৈছে। সেই ধাৰ মাৰিবলৈ হ'লে সাধাৰণ মানুহৰ ওপৰত আজি ফাইন আগতকৈ বেছি এতিয়া ফাইন দিবলৈ হৈছে। সেই ধাৰ মাৰিবলৈ হ'লে সৃষ্টি কৰিব, তেওঁ বিত্তমন্ত্ৰী হিচাপে আজি তেওঁ ব্যৰ্থ হৈছে। বিৰোধী কথা ক'ব নালাগে। আজি চাৰিওফালে আমি দেখিছো গাঁৱৰ ভিতৰত ডাঙৰ ডাঙৰ ডাম্পাৰ চলাৰ বাবে এতিয়া গাঁৱৰ ৰাস্তাবোৰ আগতকৈ আৰু বেয়া হৈ গৈছে। তেওঁ বিৰোধী বিভাগ হিচাপে আজি তেওঁ ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘৰতে এৰি দিছে। আৰু সেইকাৰণে এতিয়া বিজেপি দলৰ ভিতৰতো যথেষ্ট এটা অস্থিৰ পৰিৱেশ। লোকসভা নিৰ্বাচন আগতে মানুহে কংগ্ৰেছ দল এৰি বিজেপি দলক যোগদান কৰিছে। এতিয়া লোকসভা নিৰ্বাচনৰ পিছত ৰাইজে কংগ্ৰেছ দলটোক যোগদান কৰিছে আৰু বিজেপি দলটোক এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া এই ৰাইজে আমাৰ ওপৰত বিশ্বাস কৰিছে, এই বিশ্বাসটো আমাক ধৰি ৰাখিব লাগিব, এই গতিটো আমাক ধৰি ৰাখিব লাগে। আমাৰ কামখিনি কৰাৰ ক্ষেত্ৰত ক'তো আমাক ভুল হ'ব নালাগে। এই অহংকাৰী বেমাৰী, এই বেমাৰীটো বৰ্তমান বিজেপি দলৰ ভিতৰতে থাকক। এই বিসম্বাদৰ বেমাৰী বাহিৰত থাকে আমাৰ দলটোক উপকাৰ কৰিছে। আমাৰ পৰা যিমান সন্দেহজনক মানুহ আছে আঁতৰাই লৈ গুচি গৈ আছে। আমি আগতে চিনি পোৱা নাছিলো, তেওঁলোকে এটা এটাকৈ লৈ গৈ চিনাক্ত কৰি আমাৰ দলটোক আৰু সুস্থ কৰি ৰাখিছে। আৰু য'তেই তাক বিসম্বাদ তেওঁ সৃষ্টি কৰে তাত গৈ তেওঁ বিসম্বাদ সৃষ্টি কৰিছে, যাৰ ফলত আমাকে তেওঁ আৰু উপকাৰ কৰিছে। এই ক্ষেত্ৰত মই অলপ ভাল পাওঁ। এইখিনি কথা আজি আপোনালোকৰ সন্মুখত মই ক'লো। পুনৰবাৰ বহুতখিনি কাম কৰিবলগীয়া আছে। সাংসদ হিচাপে গোটেইবোৰ কাম আমি কৰিব নোৱাৰো। সাংসদ হিচাপে আমি ৱাৰ্ড কমিশনাৰ কামবোৰ কৰিব নোৱাৰো। সাংসদ হিচাপে আমি পঞ্চায়তৰ দায়িত্ব কৰা কামবোৰ কৰিব নোৱাৰো। সাংসদ হিচাপে আমাৰ বিধায়ক হিচাপে যিখিনি কাম তেওঁলোকে কৰিব নোৱাৰে আমি কৰিব নোৱাৰো। সাংসদৰ এটা সীমা আছে। এটা সীমাৰ ভিতৰত আমি যিমান দূৰ আমি কাম কৰিব পাৰো বা কৰিব লাগে আমি সেইখিনি কাম নিশ্চয় আমি কৰিবলৈ চেষ্টা কৰিম। আজি ৰেলৱে ক্ষেত্ৰত বহুতখিনি কাম কৰিবলগীয়া আছে। অলপ দিন আগতে মই ৰেলৱে আমাৰ চিফ জেনেৰেল মেনেজাৰক লগ পাই মই ক'লো যে আজিৰ তাৰিখত আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জোন আমাৰ ঘৰুৱা মানুহবোৰ স্থানীয় ল'ৰা ছোৱালীবোৰ কিয় তেওঁলোকে চাকৰি নাপায়? নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জোনত মই আশা কৰোঁ যে চৰকাৰে এনেকুৱা এটা পলিচি, এনেকুৱা এটা গাইডলাইন ওলাব যে আমাৰ নৰ্থ ইষ্টৰ লোকৰ ল'ৰা ছোৱালীবোৰে তেওঁলোকে সংস্থাপন পাব লাগে। কিন্তু তেনেকুৱা পৰিৱেশ আমি দেখা নাপাওঁ। জোন আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ জোন, আকৌ চাকৰি পাই চব বাহিৰৰ মানুহ। এয়া কিয়? যিসকল নৰ্থ ইষ্টৰ অসমত তেওঁলোকে বসবাস কৰে তেওঁলোককে সংস্থাপন দিব লাগে, এইটো দাবী মই এবাৰ জনাইছো।